অসমীয়া যুৱ মঞ্চই আমি ক'ব বিচাৰিছো সাহিত্য সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী এইজন সঁচাৰ্থত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে, মেণ্টেল হৈছে অলপ। কাৰণ আমি দেখিবলৈ পালো তেওঁ মিয়াসকলক মানে তেওঁ যি মিয়াৰ প্ৰীতি যি দেখাবলৈ গৈছে, কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে এইটো ভাল হোৱা নাই। কাৰণ সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰক উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত থিয় হৈছে, সেই সময়ত এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। আৰু আমি দেখিবলৈ পালো যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াবিলাক কম নম্বৰ পায়। তেওঁ জানে নেকি অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায়। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো, অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক গতিয়াই আপোনালোকৰ মঞ্চৰ পৰা উলিয়াই দিয়ক, নহ'লে এইজনে অসমখন খুলি খাব, অসমখন ৰক্তাক্ত কৰি দিব। কাৰণ যি সময়ত সমগ্ৰ অসমেই নিজৰ বাই ভনীক চিন্তা চৰ্চা কথা মানে বচোৱাৰ কথা চিন্তা চৰ্চা কৰিছে, মিয়া মানে হ'ল চুৰ ডকাইত ৰেপিষ্ট, আমি কৈ আছো এইবোৰ জল প্ৰমাণ হৈ গৈ আছে। নগাঁৱত কিমান ডাঙৰ এটা কাণ্ড কৰি দিলে মিয়াই, আমাৰ অসমীয়া এগৰাকী সন্মানীয় মহিলাক মাৰি মেলি হানি কুচি আপোনাৰ সোণৰ চেনৰ পৰা আদি কৰি পইচা চইচা চব লুটি লৈ গ'ল। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। গতিকে এনেকুৱা মানুহৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব গ'লে অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। কাৰণ এনেকুৱা মানুহ থাকিলে অসমখন কাল হ'ব। আৰু এই যি আমাৰ সাহিত্য সভাৰ কথা কৈছো, তেওঁলোকে কোনো ধৰণৰ কথা নাই, আগতেও দেখিছে পূৰ্বতেও দেখিছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আহি তেওঁলোকে ক'ৰ পৰা আহি জানো পৰেহি আমি নাজানো। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে সাহিত্য সভাত বহুতো গুণী জ্ঞানী মানুহ, আকৌ কৈছো বহুতো গুণী জ্ঞানী মানুহ আছে। সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলক আমি প্ৰাৰ্থনা জনাইছো যে এইসকলৰ এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা লগাওক। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমাক উত্তৰ দিয়ক। এইজনে এই 420 জনক এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আমি নকব, এনেকুৱা ফটোৰ কথা নকব। আমি মা ভনী হৰুৱাইছো, আমি হৰুৱাইছো। আমি জানো ড্ৰাগছ মানে হৈ গ'ল মিয়া, নকল সোণ মানে হৈ গ'ল বিয়া, নকল পইচা মানে বিয়া, অকল কেৱল চবতে মিয়া মিয়া মিয়া। নগাঁও কাণ্ড আমি এতিয়া পাহৰিব পৰা নাই। আপুনি দেখা নাছিলে সেই বোৱাৰীগৰাকীক মাৰি পেলাই কি পৰিস্থিতি গ'ল, এটা 3 বছৰীয়া সন্তান থাকি গ'ল। কিমান ছোৱালী ৰেপ কৰিছে, সৰু ছোৱালী ধৰ্ষণ কৰিছে, ৰেপ কৰিছে। গতিকে আপোনাৰ লাজ লগা নাই? আকৌ সেই মিয়াসকলক আপুনি সমৰ্থন জনাই, উৎসাহ জনাই আপুনি মিয়াসকলক আগবঢ়াই দিছে যে অসমখন মিয়াই ৰক্ষা কৰি আছে। গতিকে অসম সাহিত্য সভাৰ প্ৰতি আমাৰ বহুত স্বাভিমান আছে, আত্মসন্মান তেওঁলোকে থকা এটা সংস্থা। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো অসম সাহিত্য সভাক যে আপোনালোকে সঁচাকৈ অৰ্থত ক'বলৈ বহুত গুণী জ্ঞানী বুলি আমি ভাবো। তাত থকা ব্যক্তিসকলক আমি প্ৰাৰ্থনা জনাওঁ, সেৱা জনাওঁ। কিন্তু এনেকুৱা মানুহ থাকিলে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি আমাৰ কিন্তু এটা বেলেগ দৃষ্টি সোমাই যাব। গতিকে আমি এটাই আহ্বান আপোনালোক প্ৰাৰ্থনা জনাইছো যে এজনক অতি শীঘ্ৰেই বসন্ত কুমাৰ দাসক তেওঁ পদটো খাৰিজ কৰক আৰু গতিয়ে উলিয়াই দিয়ক। আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো যে ওপৰত এটা কেছ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰক। চিধা কথা, স্পষ্ট কথা।